Dr. H. Mohan from Dispur Polyclinic and Hospital. My senior ENT বিশেষজ্ঞ মই বতৰৰ লগত সংগতি ৰাখি সাইনাছত হোৱা প্ৰব্লেম এটাৰ বিষয়ে জনাব বিচাৰিছো আৰু ইয়াৰ পৰা কেনেকৈ উপশম পাব পাৰি এই এপ্ৰিল মে এইটো সময়ত আমাৰ এলাৰ্জিক প্ৰব্লেম বিলাক সাইনাছত যথেষ্ট বেছি হয় কাৰণ ইয়াত পলিউশন আৰু ধূলি মাত্ৰা অতিপাত পৰিমাণে থাকে গতিকে আপোনালোকে কেনেকৈ ইয়াৰ পৰা হাত ধৰি থাকিব তাৰ কাৰণে আপোনালোকে হল কি বাহিৰৰ পৰা যেতিয়া আহে বা যেতিয়া বাহিৰলৈ যায় আপোনালোকে সদায় ধূলি বালিৰ পৰা বাচি থাকিবলৈ চেষ্টা কৰিব বা বাহিৰৰ পৰা ভিতৰলৈ আহিলে বা যাত্ৰা কৰিৰ পৰা ঘৰত প্ৰৱেশ কৰিলে লগে লগে মুখমণ্ডলটো আপোনালোকে পৰিষ্কাৰ পানীৰে সাফা কৰি দিব তাৰ পাছত নাকৰ ভিতৰত থকা ধূলি বালি যিমান বিলাক থাকে সেইবিলাক ভালকৈ মুখখন ওয়াশ কৰি দিলে আপোনালোকৰ বহুত এলাৰ্জি প্ৰব্লেম নোহোৱা হৈ যাব ধূলি বালি যিমান বিলাক আছে এইবিলাক অহাৰ পিছতো যদি আপোনালোকৰ অসুবিধা থাকে তেতিয়াহলে আপোনালোকে কিছুমান ঔষধ ব্যৱহাৰ কৰিব লাগে যিটো আমি কিছুমান নাজেল ড্ৰপ বুলি কওঁ যেনেকৈ বাচ্চাবিলাক সৰু সৰু ল'ৰা-ছোৱালীবিলাকৰ কাৰণে আমি অট্ৰিভিন পেডিয়াট্ৰিক নেজেল ড্ৰপ বুলি কওঁ আৰু ডাঙৰ মানুহৰ কাৰণে অট্ৰিভিন নেজেল ড্ৰপ বুলি এটা থাকে হেতু দিলে নাকৰ ভিতৰত উশাহ লোৱা প্ৰব্লেম বিলাক দূৰ হয় আৰু এন্টি এলাৰ্জিক টেবলেট পাই আজিকালি বিভিন্ন ধৰণৰ তেনেকুৱা ধৰণৰ পৰামৰ্শ ডক্টৰৰ লগত পৰামৰ্শ কৰি তেনেকুৱা ধৰণৰ টেবলেটও কেতিয়াবা খাব লগা হয় গতিকে মই আপোনালোকক ৰিকুৱেষ্ট কৰিম যদি আপোনালোকৰ প্ৰব্লেমটো পাৰসিষ্ট থাকে বা অসুবিধা থাকে তেতিয়াহলে আপোনালোকৰ কনসাল্টেন্টৰ লগত আপোনালোকে পৰামৰ্শ ল'ব থ্যাংক ইউ